নমস্কাৰ বন্ধুসকল, মই হাতীমে আজি আকৌ পুনৰে আপোনালোকৰ মাজলৈ উপস্থিত হ'লোহি। আজি মোৰ আলোচ্য বিষয় হ'ব তিতা কেৰেলা খেতি। আজি 11 তাৰিখ, মোটামুটি 11/6/2026। তো আজিৰ তাৰিখত মই যে আপোনালোকক এই তিতা কেৰেলাৰ খেতিৰ ভিডিঅ' এটা পঠিয়াই আছোঁ, আশা কৰোঁ তো আজিৰ এই ডেটৰ ওপৰত ভিত্তি কৰি যদি আপোনালোকে তিতা কেৰেলা খেতি কৰিম বুলি ভাবিছে, তেনেহ'লে কোনটো গুটি দিলে আটাইতকৈ ভাল লাগন দিব, তো খেতিৰ পৰা আটাইতকৈ ভাল ফলন পাবলৈ আমি কি ধৰণৰ পদক্ষেপ হাতত ল'ব লাগিব, খেতিত আমি কি ধৰণৰ মেডিচিন খটাব লাগিব, কি ধৰণৰ সাৰ দিব লাগিব, ৰাসায়নিক সাৰৰ প্ৰয়োজন আছে নে নাই, গোবৰ সাৰ কিমান দিওঁ প্ৰতি বিঘাত। তো আজিৰ এই ভিডিঅ'টোৰ মাজত আপোনালোকে সম্পূৰ্ণ কথাখিনি জানিব পাৰিব। স্কিপ নকৰিব, আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তিতা কেৰেলা যিটো খেতি কৰি আমি মোটামুটি 4 পৰা 5 মাহৰ ভিতৰতে 1 বিঘা মাটিৰ পৰা কমেও 1.5 লাখৰ পৰা 2 লাখ টকা এটা ইনকাম কৰাৰ ভাল এটা ৰাস্তা আমি বিচাৰি উলিয়াব পাৰোঁ। অযথা সময় নষ্ট নকৰি আপোনালোকেও যাতে এনেকুৱা ধৰণৰ খেতিৰ লগত জড়িত হৈ থাকে, মই তাকে কামনা কৰিছোঁ। যোৰহাট, লখিমপুৰ, ধেমাজি, শিৱসাগৰ, চৰাইদেউ, মৰাণ, ইফালে মাজুলী, তাৰ উপৰিও ডিমা হাছাও, ডিমাপুৰ, সৰুপথাৰ, সব ঠাইতে বৰ্তমানে খেতিৰ ওপৰত গুৰুত্ব দি আছে। আৰু মোৰ ভিডিঅ'বিলাক চোৱাৰ পিছত দাদা বাইদেউসকলেও খেতিৰ ওপৰত ভাল এটা গুৰুত্ব দি আছে। তো ইমান দিনে 25%য়ে আপাৰ আছামত খেতি কৰিছিল, বৰ্তমানে কিন্তু মই যিটো দেখা পাই আছোঁ 75% মানুহ আমাৰ দাদা বাইদেৱে খেতিৰ লগত জড়িত হৈ আছে। তো আপোনালোকে আৰু গুৰুত্ব দিব লাগিব, আৰু আগুৱাব লাগিব। যিমান গুৰুত্ব দিব সিমানে আপোনালোকৰ খেতিত ফলন যথেষ্ট পৰিমাণৰ লাগন দিব। যিটো খেতি দেখুৱাই আছোঁ এইটো খেতিত দিয়া হৈছিল চিনজিন্তা কোম্পানীৰ 106 যিটো তিতা কেৰেলা আছে, এইটো তিতা কেৰেলা এই আজিৰ ডেটত মই কৈ আছোঁ যে 11/6/2026, আজিৰ পৰা আৰম্ভ কৰি 2 মাহ আগত, মোটামুটি তেনেহ'লে কিমান আছিল, 6ৰ 2 মাহ আগত 4 মাহ, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিলত লগোৱা হৈছিল। তো মাৰ্চ এপ্ৰিল মাহত কৰিব পৰা তিতা কেৰেলা খেতি লাগন চাওক কেনেকুৱা দিছে। ফাৰ্ষ্ট ছিঙন দিব, ফাৰ্ষ্ট ছিঙনতে 2.5 কুইণ্টেল, ছেকেণ্ড ছিঙনত তেনেহ'লে কমেও 4 কুইণ্টেল আহিব। 1 কুইণ্টেল তিতা কেৰেলাৰ দাম যদি 3,000 হয়, 4 কুইণ্টেল 3, 4, 12,000 এদিনতে আহিব। 2 দিন 3 দিন পিছে পিছে ছিঙন দিব। তো এই পদ্ধতিমতে যদি আমি খেতি কৰি খাওঁ বা খেতি কৰি আগুৱাই যাওঁ, টকা, মানুহে কয় টকা ক'ত থাকে, টকা চাওক ডাইৰেক্টলি গছত লাগন দিছে, টকা এইবিলাক বিকিলেতো যথেষ্ট টকা পাম আমি। তো সেইকাৰণে মই আপোনালোকক কৈ থাকোঁ যে আপোনালোকে অলপ হ'লেও গুৰুত্ব দিয়ক। অন্ততঃ দিনৰ ভাগত 3 পৰা 4 ঘণ্টা সময় আপোনালোকে খেতিৰ লগত জড়িত হৈ থাকক, আপোনালোকে 100% ছাকচেছ হ'বই হ'ব। এতিয়াও যদি আপোনালোকে মোৰ চেনেলৰ নতুন ভিউৱাৰ্ছ হিচাপে আছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকৈ বজাই দিব, যাতে এনেকুৱা ধৰণৰ উন্নত জৈৱিক, ৰাসায়নিক আৰু বৈজ্ঞানিক পদ্ধতিমতে কৰা খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন অলৰেডি আপোনালোকে পাই থাকে। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকে ফেচবুক পেজত চাই আছে, তেনেহ'লে আপোনালোকে মোৰ পেজটো আপোনালোকে ফ'ল' কৰক, যাতে এনেকুৱা ধৰণৰ উন্নত খেতিৰ ভিডিঅ' ন'টিফিকেশ্যন পায় আৰু সেই ভিডিঅ' চোৱাৰ পিছত যাতে বিন্দু পৰিমাণে হ'লেও আপোনালোকৰ কামত আহে। তো মই যে আপোনালোকক খেতিৰ ওপৰত গুৰুত্ব দিব দিছোঁ, খেতি কৰিবলৈ কৈ আছোঁ, খেতি কৰক, বেয়া নাপাব। আপোনালোকে মোতকৈ ডাঙৰ হ'ব পাৰে, কিছুমানে মোতকৈ সৰু হ'ব পাৰে, সেইবুলি যে আপোনালোকে বেয়া পাব নহয়, যে আমি কিয় খেতি কিয় কৰিব লাগে, নহয়। খেতি মানে কি, আজিকালি ধৰক খেতি মানে আমি ঘৰত লগাইখিনিতো খাব পাৰোঁ, সেইটোও খেতি। ব্যৱসায় ভিত্তিক আমি যে পথাৰত খেতি কৰি আমি বজাৰত বিকিম, সেইটোও খেতি। সেই কথাটোৱে আপোনালোকৰ লগত মই শ্বেয়াৰ কৰি আছোঁ, যে যদি আপোনালোকে ভিডিঅ' চাই ভাল পাইছে, তেনেহ'লে আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব, যিমান পাৰে শ্বেয়াৰ কৰিব। তো এই খেতি কৰিবলৈ হ'লে প্ৰথমতে আপোনালোকে 1 গাড়ী গোবৰ যথেষ্ট পৰিমাণে দৰকাৰ আছে। 1 বিঘা মাটিত যথেষ্ট পৰিমাণে দৰকাৰ আছে 1 গাড়ী গোবৰ সাৰৰ। তাৰপিছত দৰকাৰ হ'ব 1 বিঘা মাটিত আপোনালোকৰ ছুপাৰ ফছফেট 50 কিলো, DAP 15, ইউৰিয়া 15, পটাছ 10 কিলো। ধুনীয়াকৈ সিঁচক, হাল মাৰক, ধূলিময় কৰক, তাৰপিছত আপোনালোকে গুটি দিয়ক। এটা গুটিৰ পৰা আৰু এটা গুটিৰ দূৰত্ব বা ডিষ্টেঞ্চ 3 ফুট, শাৰীৰ পৰা শাৰীৰ দূৰত্ব 6 ফুট। মনত ৰাখিব, 5 ফুট দিলেও চলিব।
এতিয়া কথা হ'ল আপোনালোকৰ ফালে তিতাকেৰেলাৰ বজাৰ কেনেকুৱা আছে কমেণ্টত ধুনীয়াকৈ লিখি দিয়ক। খাৰুপেটীয়াৰ কৃষকে যে খেতি কৰিব, খাৰুপেটীয়াৰ কৃষকে যে টকা পাব, সেয়া নহয়। আমি কিয় নোৱাৰোঁ এই কথাটো নিজকে কুৱেশ্যন কৰি চাব আপুনি, যে মই কিয় নোৱাৰোঁ। আপুনিও পাব। সেইকাৰণে কৈছোঁ, খেতিত খাদ্য খুৱাওঁতে বা খেতিক খুৱাওঁতে টকা খৰচ কৰোঁতে কেতিয়াও ভয় নকৰিব। খেতিক যেতিয়া আপুনি ভাল খাদ্য দিব নহয়, খেতিও আপোনাক ভাল ফলন দেখুৱাব। চাব পাৰিছে, গোটেই খেতিত একে সমান লাগন দিছে। 2.5 কুইণ্টেল, ছেকেণ্ড ষ্টেপত আহিব 4 কুইণ্টেল, তাৰপিছত আহিব 6 কুইণ্টেল, এনেকৈ আহিয়ে থাকিব, গছত লাগন দিয়ে থাকিব, চিঙন দিয়ে থাকিব, বজাৰত বিকিয়ে থাকিব। বৰ্তমান তিতাকেৰেলা বজাৰ আমাৰ ফালৰ 35 টকা কিলো চলি আছে। তাৰমানে 1 কুইণ্টেল 3,500 টকা। সেইকাৰণে কৈছোঁ, আমাৰ খাৰুপেটীয়া বজাৰত, পাইকাৰী বজাৰত চলি আছে 35 পাৰ কিলো। সেইকাৰণে মই কৈছোঁ, আপোনালোকেও ভাল খেতি কৰক, ভাল কৃষক হওক। এটা কাম কৰিব, তিতাকেৰেলাৰ খেতিত আপোনালোকে কেতিয়াও ডেঞ্জাৰ ঔষধ নিদিব। কোনবিলাক ঔষধ? যিবিলাক ঔষধ কেৱল খেতিত দিলেই যে পোক মৰিব, সেয়া মিছা কথা। যিবিলাক ঔষধে নেকি চাব, হালধীয়া আৰু ৰঙা চিহ্ন থাকে, তিনিকোণীয়া ত্ৰিভুজ আকৃতিৰ, সেইটো ঔষধ আপোনালোকে খেতিত নিদিব। ডেঞ্জাৰ হয়, এইবিলাক বেমাৰ হয়। কিন্তু ৰঙা আৰু হালধীয়া বাকীখিনি দিয়ক, কোনো কথা নাই। কিন্তু পকেট, বায়'ড'জ, বায়'গোল্ড, তাৰপিছত আছে মেজগাৰ্ড, এই ধৰণৰ ঔষধ দিয়ক। লাভৰা কিলাৰ, লাভৰা কিং, এইবিলাক দিয়ক, ক্ষতি নকৰে। এয়া উস্তাদ দি থাকে কিছুমানে, প্ৰফেক্ট চুপাৰ দি থাকে তিতাকেৰেলা গছত। গছটো হালধীয়া হ'বই। গছ হালধীয়া হৈছে, চাইমক্স আছে, তাৰপিছত মক্সিমেট আছে, এনেকুৱা ঔষধ দিয়ক, আপোনাৰ গছ হালধীয়া কমি যাব। লক্ষণ দি স্প্ৰে কৰক, জুডিঅ' পাৱাৰ দিয়ক, গছৰ ফাংগিচাইড লাগিছে, এনেকুৱা ধৰণৰ মেডিচিন দিয়ক, যাতে আমাৰ কাৰণে কোনো ক্ষতি নকৰে, আমাৰ কাৰণে যাতে আমি আধা ঘণ্টা বা 1 ঘণ্টা পিছত চিঙন দি খাব পাৰোঁ। এনেকুৱা ধৰণৰ আমি মেডিচিন ইউজ কৰিব লাগিব। বৰলে এইবিলাক যেতিয়া ফুটা কৰিব, পাত ঘাম দিব, আলিকা দিব, বিনাশক দিব, বৰল নাথাকে। তো বন্ধুসকল, বহুতকেইটা কথা আপোনালোকৰ লগত আলোচনা কৰিলোঁ। যিমান পাৰে আপোনালোকে মোৰ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিব। ফাৰ্টিলাইজাৰৰ প্ৰয়োজন হৈছে, অৰ্গেনিক ফাৰ্টিলাইজাৰ খেতিত দিয়ক। আজিকালি UIPL, IPL এনেকুৱা ধৰণৰ উন্নত ফাৰ্টিলাইজাৰ ওলাইছে, এইবিলাক আপোনালোকৰ খেতিত দিলে ভাল ফলন পাব। লাহে লাহে আমি অৰ্গেনিক খেতিৰ ফালে গতি কৰিব লাগিব। এইবিলাক দিলে আমি লগে লগে চিঙন দি খাব পাৰিম। আজিলৈ এইখিনি তন্ত মাৰিছোঁ, পৰৱৰ্তী ভিডিঅ'ত লগ পাম। বাই বাই।